নিশা তিনিচুকীয়াৰ পেগেৰীৰ তৰাণী সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰক্ষীৰ যৌথ অভিযানত কাকপথাৰৰ মৃদুল বৰা নামৰ এটা কাঠ মাফিয়াক আটক কৰে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে জব্দ কৰে কুন্দা ভৰ্তি ট্ৰাকসহ এখন এক্সকেভেটৰ। দীৰ্ঘদিনৰ পৰা তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা এটা মাফিয়া চক্ৰই শিমলু হুলুং আদি গছ কাটি সৰবৰাহ কৰি অহাৰ অভিযোগ। মাফিয়া চক্ৰৰ অন্যতম কাণ্ডাৰী মৃদুল বৰাৰ ট্ৰাক চালককো আটক কৰিছে পেঙেৰী আৰক্ষীয়ে। আৰক্ষী বন বিভাগৰ উপস্থিতিত উমান পাই পলায়ন কৰে মাফিয়া চক্ৰটোৰ একাংশই। বনাঞ্চল তহিলং কৰা এই মাফিয়া চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে খাটাংপানী বন বিভাগ আৰু পেঙেৰী আৰক্ষীৰ। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।